নমস্কাৰ। অৱশেষত চৰকাৰী কৰ্মচাৰীসকলৰ বহু প্ৰতীক্ষাৰ অন্ত পৰিব। শেহতীয়াকৈ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তন সন্দৰ্ভত এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই সুখবৰটো আছে। পেপাৰখনৰ প্ৰথমতে আছে অহাকালি অৰ্থাৎ 23 জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে OPSৰ বিকল্প পদ্ধতিৰ ওপৰত ঘোষণা কৰিব। পেপাৰখনত জনোৱা মতে দিল্লীৰ এটা বিশেষ সূত্ৰে জনাইছে যে TV সোমনাথনৰ কমিটিয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে। TV সোমনাথনৰ NPS ৰিভিউ কমিটিয়ে যি প্ৰতিবেদন দাখিল কৰিছে সেই কমিটিৰ প্ৰতিবেদনত চৰকাৰী কৰ্মচাৰীসকলৰ অন্তিম দৰমহাৰ অৰ্থাৎ অন্তিম বেচিক পেৰ 50% পেঞ্চন হিচাপে আগবঢ়াবলৈ পৰামৰ্শ দিছে আৰু সময়ে সময়ে বৃদ্ধি পোৱা মৰ্গীয়া বানচো এই পেঞ্চনত যোগ দিয়া হ'ব। আৰু চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে পৰিয়ালক পৰিয়াল পেঞ্চন হিচাপে কৰ্মচাৰীজনৰ অন্তিম দৰমহাৰ 60% পেঞ্চন হিচাপে ধন আগবঢ়াবলৈ পৰামৰ্শ দিছে এই কমিটিখনে। আৰু সূত্ৰটোৱে জনোৱা মতে ফেমিলি পেঞ্চনৰ 60% ধন পেঞ্চন হিচাপে প্ৰদানৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে চিলমোহৰ মাৰিছে। কিন্তু পেঞ্চনত সময়ে সময়ে বৃদ্ধি পোৱা মৰ্গীয়া বানচ যোগ হ'ব নে নাই এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়লৈকে কোনো চিন্তা চৰ্চা কৰা নাই। আৰু দিল্লীৰ এই সূত্ৰটোৱে জনোৱা মতে অহাকালি অৰ্থাৎ 23 জুলাই তাৰিখে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে উল্লেখিত বিষয় সন্দৰ্ভত বাজেটত ঘোষণা কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কাৰণ চৰকাৰী কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি OPS পুনঃ প্ৰৱৰ্তন সন্দৰ্ভত যি আন্দোলন কৰি আছিল সেই আন্দোলনৰ অন্ত পৰিব অহাকালি। যদি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই বৃহৎ ঘোষণাটো কৰে তেন্তে চৰকাৰী কৰ্মচাৰীসকল বৃহৎ উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।